এইচএস রেজাল্ট সম্পর্কে বিস্তারিত জানিল। তো রেজাল্ট সম্পৰ্কে প্ৰথমে আপোনালোকক এটা কথা জনাই দিছো যে কেইখনমান ৱেব পৰ্টেলৰ পৰা প্ৰদান কৰা আপডেট অনুযায়ী অহাকালি প্ৰদান কৰিব এইচএস পৰীক্ষাৰ রেজাল্ট। তো অহাকালি প্ৰদান কৰিব নে নাই সেই বিষয়টো আপোনালোকক বিস্তাৰিত জনাই দিছো। তো রেজাল্ট সম্পৰ্কে আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট আমাৰ হাতত আহি পৰিছে। লগতে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াও কিন্তু এখন বিশেষ মন্তব্য আগবঢ়াইছে। তো ইয়াতে কি লিখা আছে সেয়া প্ৰথমে আপোনালোকক পঢ়ি শুনাই দিছো, তাৰ পিছত জনাম অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি কৈছে। তো ইয়াতে লিখা আছে দ্য আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল AHSEC ডিক্লেয়াৰ দ্য আসাম 12th result 2024 in online mode. The class 12 Assam HS result 2024 is expected to be announced in first week of May 2024. The Assam board released the AHSEC result through the official website ahsec.assam.gov.in and resultassam.nic.in. The Assam HS 12 result 2024 link will be made available in this article. তো ইয়াতে কোৱা অনুযায়ী যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিছে সেইসকল ল'ৰা ছোৱালীৰ রেজাল্ট প্ৰদানৰ এক্সপেক্টেড ডেট হ'ল মে মাহৰ প্ৰথম সপ্তাহ। ইয়াক কিন্তু চৰকাৰী অফিচিয়েল আপডেট নহয়। লগতে অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াও কৈছে যে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহতে প্ৰদান কৰিব পাৰে এইচএছ পৰীক্ষাৰ রেজাল্ট। ইয়াৰ লগতে আপোনালোকক আৰু এটা ডাউট ক্লিয়াৰ কৰি দিছো যে অহাকালি কিন্তু এইচএছ পৰীক্ষাৰ ফলাফল ঘোষণা নহয়। তো এইচএছ পৰীক্ষাৰ ফলাফল এক্সপেক্টেড অহা এপ্ৰিল মাহৰ প্ৰথম সপ্তাহৰ যিকোনো তাৰিখত ঘোষণা হ'ব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।